মই আজিকালি সভা সমিতিলৈ যাবলৈ বৰ ভয় কৰা হ'ল। খোজ কাঢ়িব নোৱাৰোঁ, উঠিব নোৱাৰোঁ, বহিব নোৱাৰোঁ, এইবোৰ হয়। সেইকাৰণে মই ভাবিলোঁ যে যদি মাটিতে কৰে আয়োজনটো, তেতিয়াহ'লে মই চাগে উঠি যাব পাৰিম। দুইফালেদি ধৰাৰ সুবিধা থাকিলে ওপৰলৈ গ'লোহেঁতেন, কিন্তু ইয়াত দুইফালে ধৰাৰ সুবিধাটো নাই। আহি এইখন মোৰ শেহতীয়া গ্ৰন্থ এতিয়ালৈকে, আৰু এখন ওলাব লগতে কেইদিনমানৰ পিছত। এই দুইখন শেহতীয়া গ্ৰন্থ বুলি ভাবিছোঁ এতিয়ালৈকে। এই গ্ৰন্থখনত মোৰ মানুহটোৰ জীৱনৰ বিভিন্ন অভিজ্ঞতা থাকিব পাৰে, কিন্তু জীৱনী নাই। এইটো মোৰ ক'বলৈ গ'লে মনৰ ভাৱৰ জীৱনী। এইখন মোৰ মানুহটোৰ জীৱনী নহয়, ভাৱৰ ই এখন জীৱন চৰিত্ৰ হ'ব পাৰে হয়তো। গতিকে তাত মই ভাবোঁ যে অন্য মানুহেও নিজৰ জীৱনৰ ধাৰণাৰ কিবা ৰূপ দেখিবও পাৰে হয়তো, বা আন কোনোবাই যদি তেনেকৈ লিখিবলৈ যত্ন কৰে, মই আনন্দই পাম। নিজৰ মনৰ কথা, যিবোৰ কথা ক'ব পাৰি, ভদ্ৰভাৱে ক'ব পাৰি, আৰু যিবোৰ কথাৰ লগত আমাৰ জীৱনটো জড়িত, পাৰ্থিৱ জীৱনটোৱে নহয়, মানসিক জীৱনটো, মনৰ জীৱনটো। গতিকে মই মোৰ মনৰ জীৱনটো ধৰি ৰাখিবৰ কাৰণে যত্ন কৰোঁ। কল্যাণ শৰ্মন বুলি নামটো ৰখা হ'ল। এতিয়া মই দেখিছোঁ যে মোৰো জীৱন চাকি কিমান দিন থাকে ক'বতো নোৱাৰোঁ, আৰু যে নতুন কিতাপ লিখিব পাৰিম ভাৱটো, আশাটো হয়তো থাকিব, কিন্তু পাৰোঁ নে নোৱাৰোঁ হয়তো ক'ব নোৱাৰোঁ। গতিকে এতিয়ালৈকে এইখিনিয়ে শেষ বুলি ধৰি লৈছোঁ এই দুখন কিতাপে। হয়, আজি খোজৰ দ্বাৰা অনুষ্ঠিত ৬ষ্ঠ গ্ৰন্থ মহোৎসৱত এখন অনন্য গ্ৰন্থ উন্মোচন কৰা হ'ল। এইখন হ'ল আমাৰ অধ্যাপক নগেন শইকীয়া ছাৰৰ কল্যাণ শৰ্মন। ইতিমধ্যে ছাৰে কৈছে যে এইখন ঠিক আত্মজীৱনীমূলক গ্ৰন্থ নহয়, কিন্তু তেখেতৰ বিভিন্ন সময়ত বা তেখেতৰ মনত যিবিলাক ভাৱ আহিছে, জীৱনবোধ সম্পৰ্কে যিবিলাক ভাৱ আহিছে, সেইখিনি এই গ্ৰন্থত প্ৰকাশ কৰা হৈছে। আৰু ছাৰে এই গ্ৰন্থখনত এটা সুন্দৰ বাক্য লিখিছে। বাক্যটো এইখন নহয়, এক মিনিট, যথেষ্ট তাৎপৰ্যপূৰ্ণ বাক্য তেখেতে উদ্ধৃতি দিছে অইন এজনৰ পৰা। এইটো হ'ল, আই ৱান্ট টু লিভ ফ্ৰম ইনচাইড, নট ফ্ৰম দি আউটচাইড ইন। আৰু এই গ্ৰন্থখন আচলতে তেখেতৰ মনত যিটো তেখেতে জীৱন এটা লৈ আছে, বহিৰ জীৱনটো বেলেগ মানুহৰ লগত, কিন্তু তেখেতৰ নিজৰো এটা আত্মাৰ সম্পৰ্ক এটা আছে, আত্মাৰ লগত এটা জীৱন যাপন কৰি আছে। সেই জীৱন যাপনৰ জীৱনী। গতিকে এইটো যিসকলে জীৱনবোধ বা জীৱন দৰ্শনৰ বিষয়ে খুব আগ্ৰহী, তেখেতসকলৰ কাৰণে এইখন গ্ৰন্থ অতি উপযোগী আৰু অতি মূল্যৱান গ্ৰন্থ। গতিকে মই ভাবোঁ যে আমাৰ অসমীয়া সাহিত্যত এনেকুৱা ধৰণৰ গ্ৰন্থ খুব কম, নাই বুলিয়ে ক'ব পাৰি, নায়েই বুলি ক'ব পাৰি। কিন্তু এইটোৱে হ'ল এটা মানুহৰ জীৱনৰ গোটেই সাৰাংশ। গতিকে এইফালৰ পৰা এই গ্ৰন্থখনি অতি অমূল্য। গতিকে মই শ্ৰদ্ধা সহকাৰে ধন্যবাদ জনাইছোঁ যে আমাৰ অসমীয়া সাহিত্যত এনেকুৱা এটা সম্পদ দিলে। তেখেতে ইতিমধ্যে মৃতপ্ৰায় দি আমাৰ অসমীয়া মানুহক ঋণী কৰি থৈছে, আৰু এইখন গ্ৰন্থইও আমাক অন্য ধৰণে এটা ঋণী কৰিলে। গতিকে শইকীয়া ছাৰক শ্ৰদ্ধা জনাই মই